শিকাতি সপোন বাতৰ তুমি চমকা পোহৰ জোনা আউলি বাউলি মন সাগৰ তুমি ধুতলা নীলা চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কিনি জকে ৰজেনি ৰবে দুচকুৰ মিঠা খৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা এই প্ৰজেক্টটো এনিহাও আমি পাবই লাগিব আৰু এইটো মোৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট আৰু ইয়াত যদি অনুভূতি কিবা খেলিমেলি কৰে তেনেহ'লে ইয়াৰ ৰেছপঞ্চিবিলিটি তুমি ল'ব লাগিব দেউতা আপুনি এনেকৈ অকলে ক'তো যাব নোৱাৰে আৰু মই যাবলৈ নিদিওঁ আপোনাক আইনীভাৱে মোৰ স্বামী এতিয়া কেৱল মোৰ হ'বলৈ গৈ আছে নাভাবিব এয়া মোৰ সিদ্ধান্ত বুলি এয়া তেখেতৰ সিদ্ধান্ত ইয়াত মনীষা খুৰীৰ একো ভুল নাই তেওঁ কেনেকুৱা কৰিবলৈ তুমিয়ে বাধ্য কৰাইছে মই কি কৰিলোঁ তুমি প্ৰতিটো কথাতে যে মোক দোষাৰোপ কৰি থাকা তোমাৰ মই কোন হয় তুমি পাহৰি গলা নেকি নাই পাহৰা কিন্তু কেতিয়াবা নিজে ভাবো তুমি আচলতে মোৰ পত্নী হলা কেনেকৈ আৰু শুনা মই তোমাক এনে দোষাৰোপ কৰা নাই তুমি মনীষা খুৰীক জ্বলাই জ্বলাই তেওঁৰ মনটো বিদ্ৰোহী কৰি পেলাইছে আৰু সেইবাবে তেওঁ এতিয়া জেদত পৰি এইবোৰ কাম কৰি আছে সেইবোৰ সৰু কথা নহয় বহুত ডাঙৰ কথা আৰু যিয়ে ইমান ডাঙৰ কাম কৰিছে তুমি তাৰ পক্ষ ল'লা আৰু তুমি কি কৰিছা মাৰ কথা গৈ বেয়াকৈ মনীষা খুৰীক ক'বা আকৌ মনীষা খুৰীৰ কথা বেয়াকৈ আহি মাক ক'বা তুমি কি ভাবিছা মই কি তোমাৰ এইবোৰ কথা একো নাজানো মই সকলো জানো এই ঘৰখন তুমি ধ্বংস কৰি পেলাইছা এই সম্পত্তিটো তোমাৰ নিজৰ নামত কৰাৰ কথা আছিল নহয় কি হ'ল তাৰ কিবা কাম আগবাঢ়িছেনে কৈছোঁ এইখন ঘৰৰ কাগজ পত্ৰই বোলে মাৰ তুমি যে বিন্দুৰ সকলোবোৰ কথা জনাৰ পিছতো তাইক তুমি আদৰি ল'ম বুলি ভাবিছা তাৰ বাবে তোমাক অশেষ ধন্যবাদ বুজিছা মোক আপুনি ধন্যবাদ দিব নালাগে মইহে আপোনাক ধন্যবাদ দিবলৈ বিচাৰিছোঁ যে আপুনি মোৰ কথাখিনি শুনিলে মোক বিশ্বাসত ল'লে আৰু এটা কথা মই এই চাকৰিটো কৰাৰ উপৰিও NGO এটাৰ হৈ কাম কৰোঁ NGO তাত তুমি কি কাম কৰা বিভিন্ন কাৰণত সমাজৰ পৰা অৱহেলিত মহিলা ছোৱালীসকলক সংস্থাপন দিওঁ আৰু লগতে নতুন জীৱন এটা দিবলৈ চেষ্টা কৰোঁ বাহ এইটো তুমিতো বৰ ভাল কাম কৰি আছা হে মই তোমাক বুজি পাইছোঁ পিছে বিন্দু আৰু তাইৰ ককায়েকে বুজি পায় নে নাপায় সেইটোহে মই ক'ব নোৱাৰোঁ তথাপি মোৰ ফালৰ পৰা একো আপত্তি নাই দেই আপোনাৰ ফালৰ পৰা আপত্তি নাই যেতিয়া মই এই যুদ্ধখন জিকাটো খাটাং আৰু মই আপোনাক কথা দিলোঁ আপোনালোকে যেনেকৈ বিচাৰে তেনেকৈ মই বিন্দুৰ জীৱনটো সজাম মই সঁচাকৈ কথা দিলোঁ আপোনাৰ বিন্দুক মই সদায় মৰমেৰে আলফুলেৰে আপুনি ৰখাৰ দৰেই ৰাখিম এবাৰ মাথো তাইক মোৰ হ'বলৈ দিয়ক দেউতা তাইৰ সন্মতিৰ অবিহনে তুমি মনে মনে থাকা এইটো মোৰ ঘৰুৱা বিষয় ইয়াত তুমি মত দিয়াৰ কোনো প্ৰয়োজন নাই ঠিক আছে মই আৰু এইটো বিষয়ত একো নকওঁ
দেউতা শুন বেদ সি বিন্দুৰ বিষয়ে সকলো কথা জানিও তাইক বিয়া পাতিবলৈ মন কৰিছে এনে ল'ৰা ক'ত পাবি সি পঢ়া শুনা কৰা ল'ৰা তাৰ উপৰি তাৰ চাকৰি আছে ইয়াৰ উপৰিও সি ভদ্ৰ আৰু অমায়িক ল'ৰা সেই ল'ৰাটো যদি হাতৰ পৰা গুচি যায় কি কৰিবি কচোন তাৰ দৰে ভাল ল'ৰা এটা ক'ত পাবি যদি তোৰ ওচৰত তেনেধৰণৰ ল'ৰা আছে যি সকলো কথা জানিও বিন্দুক বিয়া পাতে তেনেহ'লে আনি দে মই বেদান্তৰ কথা পাহৰি যাম পাৰিবি তেনে ল'ৰা এটা আনিব মই এতিয়া ক'ৰ পৰা আনিম ল'ৰা আৰু মইতো তাইৰ বাবে ল'ৰা বিচাৰি থকা নাই আৰু তাই পঢ়ি আছে এতিয়া বিয়াৰ পিছতো তাই পঢ়া শুনা কৰি থাকিব পাৰিব আৰু সিটো তাইক পঢ়ুৱাম বুলিয়ে কৈছে মই এইটো বুজি পোৱা নাই তোৰ বিয়াৰ কাৰণে ইমান উৎপাত কেলে লাগিছে তই সদায় কেৱল নিজৰ মনটোৰ কাৰণেহে চিন্তা কৰ কিন্তু তই মোৰ মনটোৰ কথা চিন্তা নকৰ আৰু চিন্তা কৰা হলে নিজৰ বিয়াখন অন্তত তেনেকৈ নাপাতিলিহেঁতেন এইবাৰ মই বিন্দুৰ বিয়াখন মোৰ মতে পাতিব বিচাৰিছো তোৰ তাতো আপত্তি মোৰ উপাৰ্জন নাই যে মই অকৰ্মান্য সেইবাবে মোৰ কথাত তহঁতে কোনো গুৰুত্ব নিদিয় গ্ৰাহ্যই নকৰ আচলতে মই জীয়াই থকাটোৱে ভুল দেউতা 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 তই বহি দেচোন বহি দে তোৰ কি হৈছে দেউতা 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 কি হ'ল দাদা দেউতাৰ কি হ'ল দেউতা 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 সমাজে যেতিয়া মোৰ ডিভোৰ্চৰ কথা গম পাব মই কেনেকৈ ঘৰৰ পৰা বাহিৰ ওলাম কি কম মই মানুহক দুজনীকৈ ছোৱালীৰ বিয়া হ'ল আৰু সিহঁতৰ মাকৰ এতিয়া ডিভোৰ্চ হৈছে মানুহে মোৰ কথা কৈ হাঁহিব আৰু মই এইবোৰ কৰাতকৈ আপুনি মাৰি নেপেলালে কিয় মাৰি পেলাওক মোক তেওঁ যেতিয়া মোক ডিভোৰ্চ দিবলৈ মন মেলিছে তেতিয়াহ'লে ময়ো ৰৈ নাথাকোঁ এনেও আমাৰ মনৰ মাজত বিচ্ছেদটোতো কেতিয়াবাই হ'ল এতিয়া মাথো আদালতলৈ গৈ কথাবোৰ আইনীভাৱে শেষ কৰি ৰাজহুৱা কৰিবলৈহে বাকী আছে সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা সপোন তুমি পুৱতিৰ তৰা হেঁপাহ তুমি পুৱতিৰ তৰা মই তোমাৰ লগত মোৰ ভণ্টিৰ বিয়া ফাইনেল কৰিবলৈ মতা নাই মই ইয়ালৈ মাতিছো কেৱল তোমাক এবাৰ চাবলৈ দাদা মই কোনো চাবলগীয়া বস্তু নহয় নাই নাই তুমিতো বৰ খাতাৰনাক বস্তু দুদিনৰ চিনাকিতে মোৰ ভণ্টিৰ প্ৰেমত পৰিলা বিয়াৰো সিদ্ধান্ত ললা আনকি মোৰ দেউতাৰ ওপৰতো তুমি যাদু কৰিলা তোমাৰ মতলবটো কি মোৰ কোনো মতলব নাই দাদা এইটো সঁচা যে মোৰ চিনাকি দুদিনীয়া কিন্তু মোৰ অন্তৰত থকা মৰম ভালপোৱা সেইবোৰ দুদিনীয়া নহয় মই ভাবোঁ কাৰোবাক ভাল পাবলৈ বহুত সময়ৰ প্ৰয়োজন নাই এটা ক্ষণ বা মুহূৰ্তই যথেষ্ট আপোনাৰ ভণ্টি মোৰ হওক বা নহওক মই কিন্তু তাইক সদায় ভাল পাই থাকিম এইবিলাক ফিল্মি ডায়লগ শুনিবলৈ বা ক'বলৈ ভাল কিন্তু বাস্তৱত এইবোৰ সব ফুটুকাৰ ফেন সময়ৰ লগে লগে সকলো সলনি হৈ যায় আপুনিতো বৌক ভাল পাই বিয়া পাতিছে তাৰমানে কি আপোনাৰ মন এতিয়া সলনি হৈছে তুমি মোৰ লগত নিজৰ প্ৰেম কাহিনীৰ তুলনা নকৰিবা তোমাৰ দৰে প্ৰেমিকৰ আখ্যান মই ভালদৰে পঢ়িছোঁ আপুনি পঢ়া আখ্যানবোৰৰ দৰে মোৰ কাহিনী তেনেকুৱা নহয়
মই কোনো ভণ্ড প্ৰেমিক বা প্ৰতাৰক নহয়, গতিকে আপুনিও মোক সেইবোৰৰ লগত তুলনা নকৰিব। মই আপোনাৰ ভণ্টিক আনকণ্ডিশ্যনেলি ভাল পাওঁ। মোক আপোনালোকে যদি সন্মতি দিয়ে তেতিয়াহে মই তাইক বিয়া কৰাম। মই জানো কাকো আঘাত দি মোৰ প্ৰেম মই জানিব নোৱাৰোঁ। বিয়া পাতি আমি তেতিয়াহে সুখী হ'ম যেতিয়া আমাৰ বিয়াখনক লৈ সকলো সুখী হ'ব। গতিকে দেউতাৰ গাত একো দুখ নাই। আন সকলোবোৰ দেউতাকৰ দৰে মোৰ দেউতাই মোক লৈ কিছুমান সপোন দেখিছিল, আৰু আজি কিন্তু এনেকৈ জানো তুমি সুখী হ'ব পাৰিবা? কিন্তু মই বিয়াখনত মত দিলে দেউতা অত্যন্ত সুখী হ'ব। ডক্টৰেটো বাৰে বাৰে দেউতাক কৈছিল যে কোনো কাৰণতে দেউতাক মেণ্টেল ষ্ট্ৰেছ নিদিবলৈ। এতিয়া এইবোৰ মই নানুই কৰি দেউতাৰ স্বাস্থ্য বেয়া কৰিব বিচৰা নাই। সেইবাবে ভাবিছোঁ বিন্দু, মুঠতে তুমি যি সিদ্ধান্ত ল'বা ভাবি চিন্তি ল'বা। দেউতাৰ স্বাস্থ্যৰ কথাটো বাৰু তুমি ভাবিবই লাগিব, আৰু তুমি নিজৰ ভৱিষ্যতৰ কথাও ভাবিবা। বৌ, মই বৰ্তমানৰ ভৱিষ্যতটো সেইদিনাই ধ্বংস হৈ গৈছিল যিদিনা মোৰ লগত। বিন্দু, তুমি আকৌ সেইবোৰ কথা নুলিয়াবা। সেই কথাবোৰ এতিয়া মোৰ ছাঁটোৰ দৰে। মই যলৈকে নাযাওঁ এয়া মোৰ লগে লগে যাব। কিন্তু এই সকলোবোৰ জানিও সেই ল'ৰাজনে মোক বিয়া কৰাব বিচাৰিছে, আৰু সেইটো দেউতাৰ কাৰণে বহুত ডাঙৰ কথা। আৰু সেইবাবেই সেইজনীয়ে ইমান ডাঙৰ কথা তোমাক কৈ গ'ল, আৰু বায়ে তাইক একো এটা কথা নকলে। নিয়ম মতে বায়ে তাইক গৈ ফালি পেলাব লাগিছিল। তাইতো কথাবোৰ শুনাৰ লগে লগে তাইৰ ওচৰলৈ যাবলৈ বিচাৰিছে, মইহে বাধা দিলোঁ। তুমি কিয় বাধা দিলা? এতিয়া তাইক গালি পাৰি তাইৰ লগত কাজিয়া কৰি কিবা হ'ব জানো? যি সিদ্ধান্তত তোৰ দেউতাৰে একো বিৰোধিতা নকৰিলে তাত বেলেগে বিৰোধিতা কৰি কি লাভ? মই বহুত ভাবিলোঁ। তেওঁ যেতিয়া মোক ডিভোৰ্চ দিবলৈ মন মেলিছে তেতিয়াহ'লে ময়ো ৰৈ নাথাকোঁ। এনেও আমাৰ মনৰ মাজত বিচ্ছেদটোতো কেতিয়াবাই হ'ল। এতিয়া মাথো আদালতলৈ গৈ কথাবোৰ আইনীভাৱে শেষ কৰি ৰাজহুৱা কৰিবলৈহে বাকী আছে। সেইটোৱেই হওক। সঁচাকৈ যদি মোলৈ ডিভোৰ্চৰ কাগজ পঠিয়াই তেনেহ'লে ময়ো আৰু একো ভাবি নাথাকোঁ, চিধা চহী কৰিয়েই দিম। সকলোটো শেষ হ'লেই এইবাৰ একেবাৰে শেষ হওক। মা, তুমি তাৰ সন্মুখত এনেকৈ আত্মসমৰ্পণ নকৰিবা। তাই চল পাব। সেইবোৰ চব বাৰ বাবে হৈছে, নহ'লে এই গাঁৱলীয়া ভূতজনী আহি আমাৰ মূৰৰ ওপৰত উঠি নানাছিলেহেঁতেন। ঘৰখনত ইমান ডাঙৰ এটা ঘটনা হ'ল, কিন্তু বাৰ এবাৰ ঘৰলৈ আহিবলৈ আহৰি নাই। তুমি অনুভৱ নকৰিব পাৰা, কিন্তু মই তাইক মানি গৈছোঁ। এতিয়া তাইৰ নিজৰ সংসাৰ হ'ল নহয়, বেলেগৰ সংসাৰত কি হৈছে নহৈছে তাই কি আহিছে? মই জানিছিলোৱে তই বেদৰ দৰে কেতিয়াও নহয়। তই যে তাৰ নিচিনাকৈ মোক অন্তৰত আঘাত দিব নোৱাৰ সেইটো মোৰ বিশ্বাস আছিল, আৰু মোৰ সেই বিশ্বাসৰ আজি জয় হ'ল, বুজিছ? সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। সপোন তুমি পুৱতিৰ তৰা, হেঁপাহ তুমি পুৱতিৰ তৰা। কি বিন্দুৰ বিয়া ঠিক হৈছে? আৰে এইটোতো আনন্দৰ কথাহে, তই আকৌ মনটো কিয় মাৰি আছ?
কাৰণ ল'ৰাটো দেউতাই পচন্দ কৰিছে আৰু বিন্দুৰ এতিয়া বিয়া হোৱাৰ একেবাৰে ইচ্ছা নাই কিন্তু দেউতা তাৰমানে দেউতা আকৌ গৈছে পিছে ল'ৰাটো কোন তই লগ পাইলে নাই তাকেই লগ কৰি আহিছোঁ তচোন তোৰ ল'ৰাটো পচন্দ হোৱা নাই নেকি মই মোৰ দেউতাৰ সিদ্ধান্তটোকে পচন্দ কৰা নাই ল'ৰাটো কি পচন্দ হ'ব নাই সি যিমানেই ভাল কথা নকওক কিয় দুদিনীয়া চিনাকি ল'ৰাটোৰ লগত মই বিন্দু কটাই দিব নোৱাৰোঁ আৰু শুন দেউতাৰ কথা ভাবিলেই নহয় মই বিন্দুৰ মনটোৰ কথা ভাবিব লাগিব এই বিয়াত না মই মান্তি হ'ম না বিন্দু কালি হঠাৎ তোৰ কি হৈছিল মনত আছে নহয় অযথা চিন্তাবোৰ কৰি নিজৰ দেহাটো পেলাই নিদিবি কিন্তু মইতো একো অযথা কথা চিন্তা কৰা নাছিলোঁ তোৰ ভালৰ বাবেহে হ'ব তই এতিয়া আকৌ এইবোৰ আৰম্ভ নকৰিবি আৰু এতিয়া তোৰ মূৰ চুৰ ঘূৰালে মই অকলে কি কৰিম ঘৰত দাদা আৰু বৌ নাই দেউতা মুঠতে তই মোৰ বিয়াৰ কথা চিন্তা কৰি নিজৰ ক্ষতি নকৰিবি বাকী তই যি বিচাৰিছ সেইটোৱে হ'ব মানে তই কি হোৱাৰ কথা কলি মই তই বিচৰা সেই ল'ৰাটোৰ লগতে বিয়াত বহিম তই যেতিয়া ভাবিছ সি মোক সুখী কৰি ৰাখিব তেনেহ'লে মই সুখী হ'ব পাৰিম দে মই জানিছিলোৱে তই বেদৰ দৰে কেতিয়াও নহয় তই যে তাৰ নিচিনাকৈ মোক অন্তৰত আঘাত দিব নোৱাৰ সেইটো মোৰ বিশ্বাস আছিল আৰু মোৰ সেই বিশ্বাসৰ আজি জয় হ'ল বুজিছ মই বৰ সুখী হওঁ বিন্দু আৰু বেদান্ত বৰ ভাল ল'ৰা সি তোক বহুত সুখত ৰাখিব বুজিছ মোৰ সুখ মোৰ মই নিজে বিচাৰিম মাত্ৰ তই চিন্তা কৰি নাথাকিবি তোৰ আনন্দতে মোৰ আনন্দ কাৰো আন একো নালাগে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি উশাহে নিশাতি বাগৰে বুকুৰ সাৰথি তুমি অকৰা হেঁপাহে আকাশ চুমিলে সপোনেতি তুমি চাওঁ ঘনে ঘনে যাওঁ বাৰে বাৰে বিচাৰি উশাহৰ ঠিকনা কওঁ কি নিজকে ৰওঁ যে